আৰু বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভালে আছে। বন্ধু বান্ধৱীসকল মই আজি গুৱাহাটী গৈ আছোঁ, গতিকে আপোনালোককো অকণমান দেখুৱাব চেষ্টা কৰিম। মই বৰ্তমান আছোঁ গোগামুখ ট্ৰেইন ষ্টেচনত। আপোনালোকক দেখুৱাম গোগামুখ ট্ৰেইন ষ্টেচন, লগতে মই কি কামত গৈ আছোঁ সকলোবোৰ দেখুৱাব চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' বন্ধু বান্ধৱীসকল গৰমটো নকবাই আৰু, চ' বহুত গৰম। চ' আপোনালোকে দেখি পাইছে চাগে কাপোৰ কানি ভিজি গৈ আছে। গাইজ এয়াই হৈছে আমাৰ ধেমাজি গোগামুখৰ ট্ৰেইন ষ্টেচনখন হয়। জাষ্ট আমি এৰাইভ হৈছোঁ এই গোগামুখ ট্ৰেইন ষ্টেচনখন। এয়া আপোনালোকে চাব পাৰে অতি ধুনীয়াকৈ। ৰাতি হ'লে অকণমান ধুনীয়া হয়, এয়া আপোনালোকে চাব পাৰে। ৰাতি হ'লে অকণমান ধুনীয়া বেছি হয়। এয়া চাওক বান্ধৱীসকল, আপোনালোকেতো জানেই চাগে গৰম দিনত জাৰ্ণি কৰিলে কিমান কষ্টকৰ হয়। এয়া যিসকলে জাৰ্ণি কৰে তেওঁলোকেহে গম পায়, বুজি পায় গৰম কেনেকুৱা পৰে, সকলোৱে জানে। এয়া বন্ধু এটা কথা কওকচোন বাৰু, আপোনালোকৰ চাইডে গৰম কেনেকুৱা পৰিছে? আমাৰ ইয়াত ফটাফটি গৰম বহুত ভাল মৰমে কৰি আছে। গৰমে আমাক বহুত মৰম কৰি আছে, বৰষুণ দিয়াৰ নামেই নাই। চ' আপোনালোকৰ চাইডে গৰম কেনেকুৱা পৰিছে? আপোনালোকে যিসকলে এই ভিডিঅ'টো চাই আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন কিমান গৰম পৰিছে। সকলোবোৰ আপোনালোকে দেখুৱাব বা কমেণ্ট কৰি জনাব। গাইজ এয়াই হৈছে গোগামুখ ষ্টেচনৰ প্লেটফৰ্মখন হয়। সেয়া আপোনালোকক দেখুৱাই আছোঁ। সেয়া ধুনীয়া হৈছে। ৰাতি চাইডত অকণমান পোহৰৰ কাৰণে কেমেৰাত স্পষ্ট নহ'ব পাৰে, হ'লেও আপোনালোকক অকণমান দেখুৱাইছোঁ। এয়া চাব পাৰে গোগামুখ ষ্টেচনখন। এতিয়ালৈকে ট্ৰেইন অহাই নাই, আহিব অকণমান দেৰিকৈ। গতিকে আপোনালোকক অকণমান ষ্টেচনখনে দেখুৱালোঁ। গাইজ এতিয়াও ট্ৰেইন আহিবলৈ বহুত টাইম আছে। এতিয়া 8:30 বাজিছেহে। চ' ৱেটিঙত থাকিবলগীয়া হৈছে আৰু কষ্ট অকণমান হৈছে, যিহেতু ৰাতিত থাকিবলৈ মোৰ ইমানটো অভ্যাস নাই। হ'লেও আজি থাকিবলগীয়া হৈছে, যিহেতু কামলৈ গৈ আছোঁ সেইবাবে থাকিবলগীয়া হৈছে আৰু ট্ৰেইনৰ কাৰণে। চ' 10:30 বজাত আহি পাবহে। আজি অকণমান ট্ৰেইনটো লেট হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে যে এই য়েল্ল' চাৰ্ট পিন্ধা ল'ৰাবোৰ দেখি পাইছেনে? এইবোৰ গুৱাহাটীত গৈছে। মই এজনক সুধিছিলোঁ, যিহেতু সিহঁতে বক্সিং খেল খেলিব গৈছে গুৱাহাটীত, চ' পল্টন বজাৰত। গতিকে সিহঁতে গৈছে মাজুলীৰ পৰা। ব্যস্তবিলাক থাকিল তেওঁলোকৰ কাৰণে, চ' জিকি আহে যেন। আৰু এনেকৈ আহি পালে আমাৰ ট্ৰেইন। চ' আমাৰ ডবা নম্বৰ S6 হয়। S6টো চাব লাগিব। চাই লওক বন্ধু বান্ধৱীসকল। ত' আগলৈ দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। গাইজ ফাইনেলি মই উঠি ল'লোঁ। আমাৰ ডবা নম্বৰ S6 আছিলে, গতিকে S6ত উঠি ল'লোঁ। এয়া চাব পাৰিম আমাৰ চিট নম্বৰ হৈছে 58 আৰু 61। আমি দুজন মেম্বাৰ গৈ আছোঁ। চাব পাৰোঁ আমাৰ S6টো চাব লাগিব, 58টো চাব লাগিব। S6 58 এয়াই হৈছে আমাৰ 58 নাম্বাৰ। আৰু এনেকৈ আৰম্ভ হৈছে আমাৰ ট্ৰেইন। The next day. ফাইনেলি মই কামাখ্যা ষ্টেচনত। এয়া আপোনালোকে চাব পাৰে কামাখ্যা ষ্টেচনখন চাওক, আগতকৈ বেলেগ হৈ গৈছে। মানুহ নাই আজি বহুত কম।